ওদালগুৰি বেঘাপাৰাত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ সোঁৱৰণীয়ে আদিবাসী ভৱনৰ আধাৰশিলা স্থাপন। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ জৰিয়তে ৫০ লাখ টকীয়া ভৱনৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা, উপাধ্যক্ষ সুভাষ তিৰ্কী লগতে প্ৰিন্সিপাল ছেক্ৰেটাৰী লগতে আচাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজেন হৰ আৰু সাধাৰণ সম্পাদক দেবেন ওৰাং, ওদালগুৰি জিলা সমিতিৰ আচাৰ সভাপতি বাবুল পাইক, উপসভাপতি ভুৱন তাঁতী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ওদালগুৰি বেঘাপাৰাত আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগ সোঁৱৰণীয়ে আদিবাসী ভৱনৰ আধাৰশিলা স্থাপন। আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ জৰিয়তে ৫০ লাখ টকীয়া ভৱনৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজদা, উপাধ্যক্ষ সুভাষ তিৰ্কী লগতে প্ৰিন্সিপাল ছেক্ৰেটাৰী লগতে আচাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজেন হৰ আৰু সাধাৰণ সম্পাদক দেবেন ওৰাং, ওদালগুৰি জিলা সমিতিৰ আচাৰ সভাপতি বাবুল পাইক, উপসভাপতি ভুৱন তাঁতী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উদ্দেশ্যখিনি সকলোৰে আগত দাঙি ধৰিছে, গতিকে ময়ো বেছি দীঘলীয়া কৰিব বিচৰা নাই। বিশেষভাৱে আমাৰ স্বৰ্গীয় প্ৰদীপ নাগ ডাঙৰীয়াৰ স্মৃতিত যি ভৱন আজি আমি ইয়াত আধাৰশিলা স্থাপন কৰিম, সেইটো আমাৰ WDCৰ ২৪ আৰু ২৫ বৰ্ষৰ ২৫ আৰু ২৬ বৰ্ষৰ ফাইনেন্সিয়েল ইয়াৰৰ পৰা আমি WDCৰ পৰা ধৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনতো প্ৰথম পৰ্যায়ত যি আমি ধৰিছোঁ দিছোঁ, নিশ্চয়কৈ দ্বিতীয় তৃতীয় পৰ্যায়ত আমি এখেতৰ নামত হয়তো ঠায়ে ঠায়ে বা এইখিনি জেগাতো আমি ভৱিষ্যতৰ দিনত আকৌ তেনেধৰণৰ
অনুষ্ঠান প্ৰতিষ্ঠান আমি বনাই তুলিবলৈ আমি সংকল্পবদ্ধ। গতিকে আজিৰ দিনত তেখেতক মই চেলুট জনাইছোঁ, কিয়নো তেখেত আমাৰ জাতিৰ হকে সংগ্ৰাম কৰিছিলে আৰু তেখেতৰ সপোনক আমি সকলোৱে মিলি বাস্তৱায়িত কৰি, কিয়নো তেখেতৰ সপোন যেতিয়ালৈকে বাস্তৱায়িত নহয় তেতিয়ালৈকে আমাৰ সপোনবোৰো পূৰ্ণ নহয়। গতিকে আজিৰ এই অনুষ্ঠানত ইয়াত সমবেত সকলোকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এতিয়া আমি যি শুভ উদ্বোধনী বা আমাৰ ফাউণ্ডেশ্যন ষ্টন লেয়িং আমি আগবাঢ়িম। গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰি মোৰ চমু বক্তব্য এইখিনিতে সামৰিছোঁ। ধন্যবাদ। জোহাৰ। ধন্যবাদ জনাইছোঁ আমাৰ AWDC ছাৰক। আমাৰ মাজত ধুনীয়াকৈ আজিৰ দিনত যি কাম কৰিবলৈ আমি গৈ আছোঁ তাৰ বিষয়ে আমাৰ মাজত আমাক অৱগত কৰিলোঁ। আমি এতিয়া আগলৈ যে আগৰ কামখিনি আমি আৰম্ভ কৰোঁ। এইটো কিবা আছে না, এইটো জ্বলাই দি আছোঁ। আনভেইল কৰা হ'ব। কৰি দিব।
আজি এই প্ৰয়াত প্ৰদীপ নাগ নিজৰ গাঁৱত আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰা 2025 আৰু 26 বৰ্ষৰ SOPDৰ 50 লাখ টকাৰ এটা আদিবাসী ভৱন আজি ফাউণ্ডেশ্যন আধাৰশিলা কৰিলোঁ। প্ৰয়াত প্ৰদীপ নাগৰ লাভিং মেমৰিত আদিবাসী ভৱন আমাৰ AWDCৰ পৰা প্ৰথম দিয়া হৈছে ইয়াত। যেহেতু আমাৰ কাউন্সিলখনো নতুন, সেই হিচাপে আমাৰ বিশেষ এজন ব্যক্তি বা আদিবাসীসকলৰ জাতীয় নায়ক যাক কৈ অহা হৈছিলে, যাক আদিবাসী টাইগাৰ বুলিও অভিহিত আছিলে, তেখেতৰ মেমৰিত আমি আদিবাসী ভৱন, আমি জানো যে আমাৰ বিশেষকৈ চাহ শ্ৰমিক হওক বা আদিবাসীয়ে হওক, আমাক সচৰাচৰ অসমত চাহ জনগোষ্ঠী, কুলি বিভিন্ন সময়ত বেলেগ বেলেগ নামেৰে মানে মাতি আহিছে বা আমাক নামাকৰণ কৰি আহিছে। ই এজনে ব্যক্তি আছিল প্ৰয়াত প্ৰদীপ নাগ, যি নেকি আদিবাসী শব্দটোৰ কাৰণে তেওঁ যথেষ্ট এটা সংগ্ৰাম কৰিছে যে আমি আদিবাসী বা আমি আদিবাসী নামেৰে নামাকৰণ হ'ব লাগে অসম চৰকাৰৰ দ্বাৰা। তাৰোপৰি যোৱা যেনেকে আমি 2022 চনত আদিবাসী চুক্তি এখন হ'ল, গতিকে এটা আদিবাসীৰ নামতে চুক্তি এখন হোৱাৰ পিছত এই যে আদিবাসী শব্দটোৰ প্ৰাসংগিকতা বাঢ়ি গৈছে। গতিকে সেইকাৰণে আমি প্ৰথমবাৰৰ কাৰণে আদিবাসী ভৱন নামেৰে নামাকৰণ কৰি প্ৰয়াত প্ৰদীপ নাগৰ স্মৃতিত আমি ইয়াতে নিৰ্মাণ কৰিম। তাৰে আধাৰশিলা দিয়া যে স্থাপন হ'ল 50 লাখ টকীয়া এটা বিল্ডিং হ'ব, য'ত ৰাইজে বিভিন্ন মানে মেল মিটিঙে হওক বা বিভিন্ন ধৰণৰ আলোচনা বিলোচনা বা থকা লোৱাৰ ব্যৱস্থাও ইয়াত হ'ব পৰ্যায়ক্ৰমে। যিহেতু আমাৰ SOPDৰ ফাণ্ডটো কমকে ইতিমধ্যে নতুন কাউন্সিল হিচাপে অসম চৰকাৰে দি আহিছে, তো পৰ্যায়ক্ৰমে আমি প্ৰতি বছৰে এই বিল্ডিং পূৰা কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ কাৰণে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। যিয়ে নহওক, আজি তেখেতে আমাৰ মাজত নাই, থাকিলে হয়তো আৰু বহুত কিছু হ'ল হয়। যদিও নাই, তেওঁৰ সতীৰ্থ হওক বা আজি আদিবাসী কাউন্সিলে হওক বা আমাৰ আদিবাসী চুক্তিৰ আধাৰত যিখিনি আজি ছাত্ৰ সংগঠনৰ বা আদিবাসী জাতীয় সংগঠনবিলাকৰ যি মানে ইছ্যুজ বা তেওঁলোকৰ সেই ইছ্যু বা সমস্যা বা দাবী ইতিমধ্যে আদিবাসী চুক্তিখনত সোমাইছে আৰু এই আদিবাসী চুক্তিখন ৰূপায়ণ হ'লে নিশ্চয় এই প্ৰয়াত প্ৰদীপ নাগেই হওক বা জাষ্টিন লাকৰাই হওক বা আজি বস্কো চেৰমাকে হওক, তামাম যিসকল আমাৰ গণসংগ্ৰাম কৰি আমাৰ মাজৰ পৰা হেৰাই গ'ল, তেওঁলোকৰ নিশ্চয় সপোন পূৰণ হ'ব। গতিকে আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ হৈ অসমৰ আদিবাসী ৰাইজৰ পৰা জাতীয় সংগঠন, বিভিন্ন সংগঠনৰ দল সংগঠনৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনত একেলগতে আমি আমাৰ সপোনবোৰ পূৰণ কৰাত সহায় হয়, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।